নমস্কাৰ ইকোহিপাত সায়েন্সলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আজি মই তোমালোকৰ সৈতে ডিসকাস কৰিবলৈ টপিকটো হৈছে আৰ্টিফিশিয়াল মিট বা কৃত্ৰিম মাংস আৰ্টিফিশিয়াল মিট বা কৃত্ৰিম মাংস শুনি আচৰিত লাগে হয়নে কিন্তু আজি হৈছে এতিয়া হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ হয়নে বিজ্ঞান প্ৰযুক্তিৰ যুগতে কি হৈছে আৰ্টিফিশিয়াল মিট প্ৰস্তুত কৰাও কি হৈছে সম্ভৱ হৈছে ঠিক আছে এতিয়া artificial meat definition to চাও হা artificial meat also known as cultured meat বা lab grown meat is produced by cultivating animal cells in a lab rather than raising and slaughtering animals তো আমি এটো গম পালো যে artificial meat হয় না অন্য নাম কি হয় cultured meat বা lab grown meat তো এডখৰতে তোমালোকে গম পাইছে যে artificial meat সাধাৰণতে কত গ্ৰো কৰা হয় লেবত ঠিক আছে artificial meat যেতিয়া meat প্ৰস্তুত কৰা হয় তেতিয়া কি হয় এনিমেলছৰ সেলস ইউজ কৰা হয় আৰু সেই এনিমেল সেলস বিলাকত সেল বিলাকক কি কৰা হয় লেবত কিছুমান প্ৰসিডিউৰৰ যোগেদি গ্ৰো কৰা হয় আৰু গ্ৰো কৰি পিনি সেই মিট প্ৰডিউস কৰা হয় আৰু এই প্ৰসেসটোত ৰেজিং এণ্ড স্লটাৰিং এনিমেলস কি হয় ইনভলভ নহয় ঠিক আছে তাৰ মানে আমি পশু পালন বা পশু হত্যা নকৰাকৈ আমি আৰ্টিফিশিয়াল মিট বা মাংস উৎপাদন কৰিব পাৰো ঠিক আছে This method aims to provide a sustainable and ethical alternative to traditional meat. ঠিক আছে এতিয়া এই artificial meat বা কৃত্ৰিম মাংস উৎপাদনৰ জৰিয়তে আমি কি হয় বেছি sustainable processত আমি traditional meatতকৈ বেছি sustainable processত মাংস উৎপাদন কৰিব পাৰো লগতে ই ethical হয় কাৰণ ইয়াত animal slaughtering involved নাথাকে তাৰ মানে slaughtering মানে killing animal killing কোনো ধৰণৰ কৰা নহয় ঠিক আছে এতিয়া প্ৰশ্ন আহিব পাৰে যে আৰ্টিফিশিয়াল মিট বা কৃত্ৰিম মাংস কেনেকৈ উৎপাদন কৰা হয় কি কেনেকৈনো সম্ভৱ হয় যে এটা জীৱ জন্ম নোহোৱাকৈ বা প্ৰতিপালন নকৰাকৈ তাৰ পৰা কেনে ধৰণে আমি আৰ্টিফিশিয়াল মিট পাব পাৰো তো ইয়াত কেইটামান প্ৰসেস ইনভলভ হৈ থাকে প্ৰথম সেল এক্সট্ৰেকশন ঠিক আছে মাসল সেলস বা স্টেম সেলস বুলি কোৱা হয় তাৰ মানে যিবিলাক সেল লৰ পৰা আৰু কি হয় টিস্যুজ গ্ৰো কৰিব পাৰে সেই সেলস বিলাক সাধাৰণতে এক্সট্ৰেক্ট কৰা হয় কৰ পৰা এক্সট্ৰেক্ট কৰা হয় ফ্ৰম এ লিভিং এনিমেল ধৰি লোৱা এটা ছাগলী বা কুকুৰা চৰাইৰ পৰা স্টেম সেলস বা মাসল সেলস কি হয় এক্সট্ৰেক্ট কৰা হৈছে থ্ৰু বায়োপসি কি হয় এই প্ৰসেসটোৰ জৰিয়তে সাধাৰণতে জীৱৰ শৰীৰৰ পৰা কিছুমান সেলস এক্সট্ৰেক্ট কৰা হয় ঠিক আছে কিছু অংশ সেলৰ কাটি অনা হয় আৰু এই প্ৰসেসটোত সেই জীৱটোৰ কোনো ধৰণৰ হাৰ্ম নহয় ঠিক আছে আৰু সেল এক্সট্ৰেকশনৰ জৰিয়তে কিছুমান মাসল সেলস প্ৰথমতে লোৱা হ'ব তাৰ পিছতে সেই মাসল সেলস খিনি কি কৰা হ'ব এটা নিউট্ৰিয়েন্ট ৰিচ মিডিয়ামত তাৰ মানে সেই সেলস খিনি গ্ৰো কৰিবলৈ নিউট্ৰিশনটো লাগিব আৰু তেনেকুৱা এটা নিউট্ৰিয়েন্ট ৰিচ মিডিয়ামত লেবত আনি পিনি গ্ৰো কৰা হ'ব ঠিক আছে আৰু এই নিউট্ৰিয়েন্ট ৰিচ মিডিয়ামত এই সেলস বিলাক কি হ'ব লাহে লাহে মাল্টিপ্লাই হ'ব আৰু গ্ৰো হ'ব ঠিক আছে এই প্ৰসেসটো টিস্যু কালচাৰৰ লগত খুব সিমিলাৰ হয় ঠিক আছে টিস্যু কালচাৰটো যিদৰে প্লান্টৰ টিস্যু হয়নে বা সেলস প্ৰথমতে এক্সট্ৰেক্ট কৰা হয় আৰু তাৰ পিছত এটা নিউট্ৰিয়েন্ট ৰিচ মিডিয়ামত ৰাখি পিনি গ্ৰো কৰা হয় হয়নে ইন এ লেব আৰু ঠিক সেইদৰে ইয়াতো আৰ্টিফিশিয়াল মিটতো কি কৰা হয় নিউট্ৰিয়েন্ট ৰিচ মিডিয়ামত এই সেলস বিলাকক গ্ৰো কৰা হয় as the cell grow they form muscle tissue which can be harvested to create meat product আৰু তাৰ পৰাই পিছত কি হয় সেই সেলস বিলাক গ্ৰো হৈ পিনি মাসল টিস্যু ফৰ্ম কৰে আৰু বিভিন্ন ধৰণৰ মিট প্ৰডাক্ট তাৰ পৰাই ক্ৰিয়েট কৰা হয় এই ডায়াগ্ৰামটো যদি তোমালোকে মানে গোটেই প্ৰসেসটো বুজিব পাৰা ধৰা এটা লিভিং এনিমেল আছে সেই এনিমেলৰ পৰা কিছুমান বায়োপসি নামৰ যেটো প্ৰসেসৰ জৰিয়তে কিছুমান সেলস দেখিছানে কিছুমান সেলস সংগ্ৰহ কৰা হ'ল স্টেম সেলস বা মাসল সেলস সংগ্ৰহ কৰা হ'ল তাৰ পিছতে কি হয় লেবত লৈ অহা হ'ল এনেকুৱা এটা মিডিয়ামত ঠিক আছে এই গোটেই কি হয় মিডিয়ামটোত কিছুমান নিউট্ৰিশন থাকিব যাতে সেই সেলস খিনি গ্ৰো হ'বলৈ হেল্প হয় ঠিক আছে এই মিডিয়ামটোতে কি হয় সেই সেলস বিলাক লাহেকে গ্ৰো হ'ব প্ৰলিফাৰেশ্যন হ'ব তাৰ মানে সেল বিলাক ডিভাইড হৈ মাল্টিপ্লাই হৈ গ্ৰো হ'ব আৰু তাৰ পাছতে আমি প্ৰসেসিং কৰি লাষ্টত ফাইনেল যিটো আমাৰ যেনেকুৱা ধৰণৰ মিট প্ৰডাক্ট আমাক দৰকাৰ হয় আমি পাব পাৰো ঠিক আছে এতিয়া ইয়াৰ আৰ্টিফিশিয়াল মিট হয় নে কৃত্ৰিম মাংসৰ বেনিফিট কি কাৰণ মানুহে যেতিয়া যিকোনো এটা কাম কৰে তাৰ বেনিফিটছটোৰ কাৰণেই কৰে সদায় কি তাৰ ইম্পেক্ট থাকিব সেইটো চাই লয় হয় নে এতিয়া এনভাইৰনমেন্টক কেনেধৰণে ইম্পেক্ট পেলায় তো আৰ্টিফিশিয়াল মিট যেতিয়া আমি প্ৰডিউস কৰো ঠিক আছে তেতিয়া কি হয় ইয়াৰ এই প্ৰসেসটোত কি হয় খুব কম পৰিমাণে গ্ৰীণ হাউস গেছ ৰিলিজ হয় লগতে লেণ্ড আৰু ৱাটাৰো খুব কম পৰিমাণে ইউজ হয়
কাৰ কম্পেৰিজনত ট্ৰেডিচনেল মিট প্ৰডাকশ্যন তাৰমানে কথাটো বুজাই দিছো যেতিয়া আমি মিট প্ৰডাকশ্যনৰ কাৰণে আমি সাধাৰণতে কি কৰিম মাংস উৎপাদনৰ কাৰণে আমি কি কৰিম পশুপালন কৰিম হয় নাই এতিয়া ডাঙৰ ডাঙৰ কিছুমান কি হয় ফাৰ্মত হয় নাই খুব বেছি মাত্ৰাত পশুপালন কৰা হয় আমি কুকুৰা হওক বা যিকোনো ধৰণৰ বেলেগ এনিমেলছ হওক আমি দেখো খুব বেছি মাত্ৰাত ফাৰ্মত সেই এনিমেলছ বিলাকক পালন কৰা হয় যাতে তাৰ পৰা মিট প্ৰডাকশ্যন কৰিব পাৰি হয়নে আৰু এই প্ৰচেছটোত কি হয় যথেষ্ট খৰচ হয় লেণ্ড হওক ৱাটাৰ হওক বা এই প্ৰচেছটোত গ্ৰীণ হাউচ গেছেছৰো বহুত কি হয় ৰিলিজ হয় বিভিন্ন ধৰণৰ কামত হয়নে প্ৰচেছত তো যেতিয়া আমি আৰ্টিফিচিয়েল মিট উৎপাদন কৰিম হয়নে যিহেতু লেবত এটা নিউট্ৰিয়েণ্ট ৰিচ মিডিয়াম ইউজ কৰি পিনি আমি যিহেতু লেব এনভাইৰনমেণ্টত এতিয়া আমি যেতিয়া আৰ্টিফিচিয়েল মিটটো প্ৰডিউচ কৰিম তেতিয়া সেই এনভাইৰনমেণ্টটো খুব কম পৰিমাণে ইম্পেক্ট কৰিব ঠিক আছে এনিমেল ৱেলফেয়াৰ হয়নে যেতিয়া আৰ্টিফিচিয়েল আমি মিট বা কৃত্ৰিম মাংস উৎপাদন কৰিম ঠিক আছে তেতিয়া কি হয় এনিমেল স্লটাৰিং কমিব মানে এনিমেলছক মাংসৰ কাৰণে হত্যা কৰা এই কামটো কমিব যিহেতু এইটো এটা এথিকেল কনচাৰ্নো হয় ঠিক আছে ফুড সিকিউৰিটি যেটা আমি দেখিছো আমাৰ পপুলেশ্যন কিমান বাঢ়ি গৈছে আৰু তাৰ লগে লগে হয়নে ফুডৰ ডিমাণ্ডো বাঢ়ি গৈছে হয়নে আৰু যেটো গ্লোবেল মিট ডিমাণ্ড হয় আমি আৰ্টিফিচিয়েল মিটৰ যোগেদি বা কৃত্ৰিম মাংসৰ যোগেদি সেই গ্লোবেল মিট ডিমাণ্ডটো আমি বেলেন্স কৰিব পাৰো সেইটো ফুলফিল কৰিব পাৰো ঠিক আছে এটা আৰ্টিফিচিয়েল মিট বা কৃত্ৰিম মাংস ইনিচিয়েটিভটো কিছুমান চেলেঞ্জেছো আছে কাৰেণ্টলি খুব এক্সপেঞ্চিভ হয় আৰু সেইটো কাৰণে পৃথিৱীৰ খুব কম দেশতহে ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট হোৱা দেখা যায় ইতিমধ্যে ছিংগাপুৰ হৈছে প্ৰথমখন কাউন্ট্ৰি য'ত আৰ্টিফিচিয়েল মিট বা কৃত্ৰিম মাংস উৎপাদনৰ বাবে কি কৰে তেওঁলোকে পাৰ্মিশ্যন দিছে ঠিক আছে লগতে কনজিউমাৰ একচেপ্টেন্স খুব কম হয় ঠিক আছে যেহেতু লেব গ্ৰোন মিট হয় নে নেচাৰেলি আমি মানুহবিলাকে কি বিচাৰো যে অৰ্গেনিক ফুড হয় নে নেচাৰেলি উৎপাদন হোৱা আমি যিকোনো বস্তু আমি কনজিউম কৰিব বিচাৰো হয় নে শাক পাচলি হওক বা মিটে হওক আমি সদায় নেচাৰেলি উৎপাদন হোৱা আমি ফুড আমি কনজিউম কৰিব বিচাৰো আৰু সেইটো কাৰণে কনজিউমাৰ একচেপ্টেন্সৰ ক্ষেত্ৰতো কিছুমান প্ৰব্লেম আহি পৰে যিহেতু বহুতে লেব গ্ৰোন মিট কনজিউম কৰিব নিবিচাৰে হেজিটেট কৰে ঠিক আছে যিহেতু ইয়াত কোনো ধৰণৰ নেচাৰেলনেছ নাই আৰু সেই নেচাৰেলনেছ নথকাৰ কাৰণে কি হয় ইয়াৰ একচেপ্টেন্সো কম হয় অভাৰঅল আমি যদি চাওঁ আৰ্টিফিচিয়েল মিট হয়নে এতিয়া আহিব লগা দিনবিলাকত আৰ্টিফিচিয়েল মিট বা কৃত্ৰিম মাংস হয়তো খুব পপুলাৰ হৈ যাব পাৰে ইতিমধ্যে আমি যদি চাওঁ বিশ্বৰ কিছুমান দেশত ইয়াৰ আৰম্ভণিও হৈছে হয়নে ছিংগাপুৰ হৈছে প্ৰথমখন দেশ যিয়ে আৰ্টিফিচিয়েল মিট বা কৃত্ৰিম মাংসক ইয়াৰ ব্যৱহাৰ কি কৰিছে আৰম্ভ কৰিছে ঠিক আছে আৰু এতিয়ালৈকে আমাৰ দেশত আৰ্টিফিচিয়েল মিট বা কৃত্ৰিম মাংসৰ উৎপাদন আৰম্ভ হোৱা নাই আৰু এই বিষয়ে আপোনালোকে কি ভাবে বা আহিব লগা দিনত এই বস্তুটো কিমান দূৰ সাস্টেইনেবল হ'ব বা কিমান দূৰ উপকৃত হ'ব সেইখিনি বিষয়ে নিশ্চয় কমেন্ট সেকশনত জনাব ধন্যবাদ